আমাৰ তেজপুৰৰ পথাৰত মানে তেলৰ সম্ভেদ পালেতো সেইকাৰণে বহুত মানুহ আহি গ'ল। এয়া দেখিছে তেলৰ এইবিলাক বেটেৰী আৰু লৈ পেলাই ৰাতিপুৱা ইয়াত কুঁৱলী ভগাই নাই। ল'ৰা আহি ডিব্ৰুগড় তিনিচুকীয়া ল'ৰা আহি মানে ইয়াত কাম চলি আছে তেলৰ। মানে আমাৰ তেজপুৰৰ ৰাইজৰ কাৰণে ভাল খবৰ এটা আহিছে। এয়া এনেকৈ পেলাই বেটেৰীৰ এয়া বস্তু লৈ গৈছে লগাব এখন তিনিচুকীয়া ৰেল ষ্টেচনৰ গাড়ী। কালিৰ পৰা বাতৰিত শুনি আছোঁ মানে তেলৰ সম্ভেদ ওলাইছে তেজপুৰত। তাকে সঁচাকৈ ৰাতিপুৱা এয়া আহি গ'ল পথাৰত বস্তু লগাবলৈ যন্ত্ৰ পাতিৰ সৈতে। এয়া দেখিছে কিমান যন্ত্ৰ পাতি অইলৰ বেটেৰী অনুসন্ধান কৰে। এইবিলাক অইলৰ বেটেৰী কাৰণ কালি বাতৰিত আপোনালোকে চাগৈ পাইছে, বাতৰি চেনেলবিলাকত দিছে তেজপুৰত তেলৰ সম্ভেদ ওলাইছে। সেইকাৰণে এইখন ডিব্ৰুগড় তিনিচুকীয়া গাড়ী ৰেল ষ্টেচনৰ এনেকৈ তেজপুৰ আহি তেলৰ সন্ধান কৰি আছে। অইল ইণ্ডিয়াৰ আহিছে। অইল ইণ্ডিয়া ন আপোনালোকৰ? তাকে অফিচাৰ এজনো বহি আছে, তাকে জানিব বিচাৰিম। দাদা গুড মৰ্ণিং। মানে আমাৰ কালি দাদা তেজপুৰত তেলৰ কিছু মানে সম্ভেদ পোৱা গৈছিলে। তাকে লৈ পেলাই মানে আপোনালোকৰ গাড়ীখনো ৰাতিপুৱা আহিল আৰু আমাৰ ঘৰতো দুটা মানে এনেকুৱা বেটেৰী পইণ্ট বহিছে। তাকে অকণমান জানিব বিচাৰিম আপোনাৰ পৰা দাদা কি চলি আছে মানে এইটো কওকচোন আপুনি অকণমান বুজাই থাকে দাদা। এইটো অইলৰ আপোনাৰ চলি আছে, ছাৰ্ভে বুলি কয়। হয় হয় ছাৰ্ভে চলি আছে, অনুসন্ধান চলি আছে। হয় তেজপুৰৰ গোটেই হয় হয় তাতে আপোনাৰ এতিয়া চাওক কি ওলাইকে। হয় হয় ডাটা প্ৰচেছিং হোৱাৰ পিছতে ক'ব পাৰিম। হয় হয় সেইটোৱে চলি আছে এতিয়া বৰ্তমান। হয় হয় এতিয়া মানে প্ৰচেছিং চলি আছে, যদি ওলোৱা সম্ভাৱনাটো আছে ন দাদা? প্ৰচেছিঙৰ পিছত গম পাম। এইটো মানে ডাটা যেতিয়া প্ৰচেছ হৈ যায় হয় হয় তাৰপিছতহে গম পোৱা যায়। হয় হয় এনে তেলৰ এটা বিশ্বনাথ চাৰিআলিতো ওলাইছে ন দাদা? তেনেকুৱা আপোনাৰ লোকেশ্যনটো আমাৰ বহুত জেগাতে ওলায়। হয় হয় আৰু একচুৱেলি ডাটাটো অহাৰ পিছতহে গম পাম। হয় আৰু হয় বেছি আপোনাৰ যদি হেৰিটো লাগে, ডিটেইলছটো লাগে, আমাৰ পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্ট আছে ডিভিজনত। হয় হয় খবৰ কৰিলে আপোনালোকে ধুনীয়াকৈ গম পাই যাব যে ক'ত কেনেকুৱা হৈ আছে। হয় হয় আমি মানে বেছি কথা একচুৱেলি অন কেমেৰা ক'বলৈ আমাৰ নাই, অথৰিটি নাই। হয় 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 কিন্তু মানে আমাৰ পাব্লিকৰ কাৰণে এটা ডিপাৰ্টমেণ্টে সেইকাৰণে বনোৱা হৈছে। হয় হয় পাব্লিক ৰিলেশ্যন ডিপাৰ্টমেণ্টত আপোনাৰ যিখিনি জিজ্ঞাসা আপুনি কৰক। হয় 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 যদি হ'বলৈ যায় দাদা মানে তেজপুৰৰ ৰাইজৰ কাৰণে বহুতেই ভাল হ'ব। ভাল হ'ব, উন্নতি হ'ব। হয় হয় অইল ইণ্ডিয়া এতিয়া যাহাতে মহাৰত্ন কোম্পানী হয়, হয় হয় আহিলে কিবা এটা কাম এটা হ'লে ৰাইজৰে ভাল হ'ব। হয় হয় সহযোগিতা বিচাৰিম আৰু ৰাইজৰ। হয় হয় হ'লেতো আমাৰ তেজপুৰবাসী ৰাইজৰ মানে বহুতেই ভাল হ'ব। নিবনুৱা ল'ৰাৰো সংস্থাপন ওলাব আৰু কাম কাজো ওলাব ন দাদা বহুত? বহুত মানে আপোনাৰ এতিয়া চাওক, মেইন কথা কি যিকোনো কোম্পানী এটা যদি আপোনাৰ ছাকচেছফুল হয় নিজৰ কামত, হয় হয় অভিয়াছলি এইটো এটা গভৰ্ণমেণ্ট কোম্পানী হয়, হয় হয় চৰকাৰী হয়। হয় হয় তো চৰকাৰী বস্তু এটা যদি ছাকচেছফুল হয় তো ৰাইজৰ কাৰণেও ভাল, হয় হয় চৰকাৰৰ কাৰণেও ভাল, হয় হয় চবৰ কাৰণে ভাল। হয় তাৰমানে তেজপুৰত এতিয়া আহি অইলৰ বস্তুখিনি লগাইছে, তাকে এটা তেজপুৰবাসী ৰাইজৰ কাৰণে ভাল খবৰ এটাও আহিছে দাদা, হয়নে নহয়? তাকে হওক, ভগৱানে কৰাওক ন। সেইটোৱে হয় আমি আশাবাদী। হয় 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 আপোনালোকেও বহুত কষ্ট কৰে। ৰাতিপুৱা এতিয়া কুঁৱলীৰ মাজতে আপোনালোক এনেকৈ আহি পেলাই বেটেৰীবিলাক লগাবলৈ আহিল। হয় দাদা আপোনালোকলৈও বহুত ধন্যবাদ থাকিল। হয় হ'ব দিয়ক ন। অইলৰ বহুত যন্ত্ৰ পাতি মানে মোৰ ঘৰতো অনুসন্ধান কৰিছেতো, কৰোঁতে এই দুটা বস্তু আমাৰ দুজেগাত বহিছে। তাকে আপোনালোকক দেখুৱাবলৈ চালোঁ। এইটো বেটেৰী হয় ন দাদা? GS হয় ন? দাদাহঁতে আহি পেলাই মানে তেলৰ সম্ভেদ, কালি আমাৰ ডিপুতাতো তেলৰ সম্ভেদ ওলাইছিলেতো। কালি তেলৰ সম্ভেদ ওলাইছিলে দাদা, গম পায়? সেইপিনে বম ব্লাষ্টো হৈছিলে। ওলাব পাৰিব তেলটো আমাৰ ইয়াত? হয় এয়া যে লগাইছে কি মানে দাদা? টিপটপ লাইট এটা লাগি যায় লগাই ষ্টাৰ্ট হৈ গ'ল মানে। হয় হয় ষ্টাৰ্ট হৈ গ'ল। বম যেতিয়া ফুটিব ইয়াত মানে ডাটাটো কালেক্ট কৰি ল'ব। আমি আকৌ এইটো ঘূৰাই দি পঠিয়াম। এই দাদালৈ দেখুৱা মানে যেতিয়া ইয়াত মানে বম বাষ্টিং হ'ব গম পাই যায় ন বস্তুটোৱে? মানে বস্তুটো কালেক্ট কৰি ল'ব। হয় হয় কালেক্ট কৰি লোৱাৰ পিছত ইয়াৰ পৰা আকৌ তাত আমাৰ মেচিন আছে, কম্পিউটাৰত মানে ইয়াক ডাউনলোড কৰি ল'ব ডাটাটো। হয় সেইটো হয়। এই নাম্বাৰটো আছে যে এই নম্বৰটো ইয়াত এটা আমাৰ নাম্বাৰ আছে, এইটো হয় এই নাম্বাৰটো আমি এডজাষ্ট কৰি দিম। এই নম্বৰটোৰ লগত এই নম্বৰটো এডজাষ্ট হয় মেচিনটোৰ? এইটো মেচিন আহি আছে। হয় হয় এতিয়া আমি এইটো জাষ্ট মানে কানেকশ্যনহে কৰিছোঁ। হয় হয় মেচিনটো আহি আছে, অলপ পাছত আপুনি মেচিনটো পাব। হয় বেলেগ মেচিনো আহিব। তাকে দেখুৱালোঁ। তামোল পাণৰ বাৰীৰ মাজতো এটা বহিছে, তাকে বোলো জনাবলৈ চেষ্টা কৰক। এয়া দেখুৱাইছে এই তামোল গছ কেইজোপা পাণ গছৰ মাজতো বাৰীৰ এই জপনাখনৰ ভিতৰতো এইটো এটা পইণ্ট বহিছে। দাদাহঁতে লগাই আছে। দাদাহঁতে ৰাতিপুৱা আহি এইবিলাক লগাইছে। এয়া চাওক, এয়া লগোৱা হৈ গ'ল। এয়া বেটেৰী এনেকৈ লগাইছে। মোৰ তামোল পাণৰ এইকণতে জেগাত লগালে, মোৰ বাৰীৰ ভিতৰত দুজেগা লগালে, দুটা বেটেৰী লগাইছে। তাকে আৰু পথাৰত মোৰ ওলাই যোৱা পথাৰতো বহুত জেগাত লগাইছে, ৰাস্তাত লগাইছে।
তাকে আপোনালোকক আজি দেখুৱাম তেলৰ সম্ভেদটো কেনেকৈ ওলাইছে আপোনালোকক চব দেখুৱাবলৈ যত্ন কৰিম আৰু য'ত তেল ওলাইছে সেইটোও দেখুৱাবলৈ যত্ন কৰিম। তাকে চাই যাওকচোন আমাৰ তেজপুৰ ডিপুটাৰ পৰিৱেশটো কেনেকুৱা হৈছে তেল ওলোৱাৰ মানে সম্ভেদ পোৱাৰ পিছত। পথাৰৰ মাজত আমাৰ ঘৰ হৈ এনেকৈ চিধা আহি পেলাই ডিপুটাৰ য'ত খেৰণিত ওলাইছে বুলি কৈছে, তেলৰ সম্ভেদ পাইছে বুলি কৈছে, তাকে এইটোৱে কানেকশ্যন। এইটো তাকে দেখুৱালোঁ পথাৰৰ মাজৰ এইকণ দেখিছে, পথাৰৰ মাজতো ঠিক তেনেকৈ এনেকুৱা হালধীয়াটোৱে এইটোৱে লগাই সম্ভেদৰ কিবা মেচিন লগাই থৈছে। তেলৰ সম্ভেদ ওলাব যেন পাইছোঁ কিন্তু তেজপুৰত, তাকে এইবিলাক মানে কাৰ্যসূচী দেখি সঁচাকৈ ভাল খবৰ এটা আহিছে তেজপুৰবাসী ৰাইজৰ। যদি হ'বলৈ যায় পথাৰটো যদি এয়া লগাইছে, যদি হ'বলৈ যায় বহুতেই ভাল কথা। তাকে আৰু আগত এটা লগাইছে তাকো দেখুৱাবলৈ যত্ন কৰিম। চাওকচোন আমাৰ ঘৰৰ মুখৰ ৰাস্তাটোৰ পথাৰখনলৈ নামি অহাৰ ওচৰতে এইটো বস্তু ইয়াত এনেকৈ ফিটিং হৈছে, এইটো এটা এনেকৈ পেলাই থৈছে, এইকেইটা বস্তু এনেকৈ লগাই থৈছে। ৰাস্তাত খুঁটিটো মাৰিছে আৰু তলত ইয়াত লগাইছে, মানে ৰাস্তাত যাবলৈ মানুহ দিগদাৰী হ'ব যে সেইকাৰণে এইকণতো লগাই থোৱা আছে। আমাৰ ঘৰৰ মুখৰ এইকণতো লগাইছে আৰু পথাৰৰ মাজতো লগাইছে। পথাৰৰ মাজৰ লগোৱাটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম, তাকে চাই যাওক। এইটো লাইনত এনেকৈ চিধা আহি আছে, মানে এইখিতে এইটো এটা আৰু এনেকৈ আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এইখিতে এটা ৰঙা খুঁটিয়ে খুঁটি এনেকৈ লগাই থৈ গৈছে, এইটো চিন এনেকৈ লগাই ওপৰত আকৌ সেইখিতে আছে এনেকৈ পেলাই গৈ আছে য'ত তেলৰ মানে চেপেটিয়নি বুলি কৈছে ডিপুটাৰ, তাত গৈ সংযোগ হ'বগৈ পাৰে। তাকে আমাৰ ঘৰৰ পৰাও এনেকুৱা আহিছে, আপোনালোকক তাকে দেখুৱালোঁ। যদি সঁচাকৈ হ'বলৈ যায় এইটো ভাল এটা খবৰ আহিছে, তাকে আপোনালোকক দেখুৱালোঁ। চাই যাওক, আপোনালোকেও জনাব কমেণ্টত কি হৈছেনো কি ওলায়, তাকে মই ভাবি পাৰ পোৱাই নাই কথাটো চিন্তা কৰি। তাকে আপোনালোকক দেখুৱালোঁ, তাকে চাই যাওক। ধন্যবাদ।